ছাত্ৰৰ বিজেপি নাই বিজেপি বিফে বুলি নহয় NDA বুলি কোনা NDA হিচাপে আমাৰ আলোচনাটো চলি আছে আৰু আমি BPF দল হিচাপে আমাৰ PMB মিটিং 9 তাৰিখত আছে অহা 9 তাৰিখত আমি যিখিনি আশা কৰি আছোঁ 9 তাৰিখৰ ভিতৰত আমাৰটো নিশ্চয় ফাইনাল হ'ব হয়তো বিজেপি দল হিচাপে নিজাবগীয়াকৈ হয়তো ক'ত খেলিব নেখেলিব সেইবিলাক হয়তো নিজাবগীয়াকৈ হয়তো ফাইনাল কৰিছে সেইবিলাক কথা নিশ্চয় ওলাই আছে কিন্তু আমাৰ BPF দলৰ পৰা আমি ক'ত খেলিম সেইটো আজিলৈকে আমাৰ ফাইনাল কৰিবলৈ বাকী আছে তো আমাৰ ঘোষণা বা বিজেপিৰ ঘোষণা সেইটো নিজাবগীয়া দলে কৰি আছে কিন্তু NDA হিচাপে আমি এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই কথা এইটোৱে BTCত BPF আৰু UPPL আছে নাই UPPL লগত নহয় এনেকুৱা NDA বুলি কোনে এনেকুৱা NDA নেতৃত্ব দিয়ে বিজেপিয়ে লিডাৰশ্বিপটো UPA নেতৃত্ব দিয়ে কংগ্ৰেছে তো UPA পাৰ্টনাৰ হিচাপে যিমান দল আছে সবে আলোচনা কৰিব UPA হিচাপে বা কংগ্ৰেছ দলৰ নেতৃত্বত ইয়াৰ পিছত সিটটো বিতৰণ হ'ব এতিয়া BPF হিচাপে আমিতো 15টা কথাটো কৈ আছোঁ যে 15টা সমষ্টিত আমি 15টা MLA আমি পঠাই দিম কথা স্পষ্ট আৰু এতিয়া আমি NDA হিচাপে যেতিয়া আলোচনা কৰিব 126টাত NDA কেণ্ডিডেট থাকিব BPF কোনটো সমষ্টিত থাকিব BJP কোনটো সমষ্টিত থাকিব সেইটো পিছত কিন্তু নিজাবগীয়া দল হিচাপে আজি AJP অসম গণ পৰিষদ নিজাবগীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান সিট খেলিম BJP হয়তো নিজাবগীয়া 126টা ভিতৰত কিমানটা সিটত খেলিব হয়তো নিজাবগীয়া হয়তো ঠিক কৰি আছে এইটো আমি NDA হিচাপে আমি ঘোষণা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে NDAৰ সাথে যদি UPPL আৰু BPF বুজাবুজি কৰিবলগীয়া হয় বুজাবুজি কৰিবনে আপোনালোকে UPPL NDAৰ পাৰ্টনাৰ যদি বুজাবুজি কৰিবলৈ নহয় এনেকুৱা নহয় NDA পাৰ্টনাৰটো হ'ল UPPL AJP BPF পাৰ্টনাৰ হৈ গ'ল এতিয়া আপুনি UPPL UPA হিচাপে আলোচনা কৰি পেলাই কিমান সিট পায় নাপায় ইহঁতৰ কথা আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান সিট আদায় কৰিব পাৰে এইটো আমাৰ কথা এইটো UPPL বা BPF বুজাবুজি হ'ব লাগে এইবিলাক কথা নাই NDA প্ৰাৰ্থী আপোনালোকে কেতিয়া হ'ব না আমাৰ 9 তাৰিখত PMB মিটিং আছে 9 তাৰিখত নিশ্চয় ডিচিশ্যন হ'ব আজিহে 5 তাৰিখ আৰু 4 দিন আছে আজি UG বৰ্মা ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে 15টা সমষ্টিত BTCত খেলিব তাৰ ওপৰত কেইবাটা সমষ্টিত খেলিব এইটো UPPL কিমান খেলিব নেখেলিব সেইটো ইহঁতৰ কথা মই একো নকম কিন্তু BPFে আমি কৈছোঁ যে আমি 126টা ভিতৰত কিমান সিট পাব আমাৰতো ক'ৰবাতো পাব পাৰি না আমি আলোচনা চলি আছে বাছ UPPLৰ কথা UPPL আমাৰ কথাটো আমাৰ ৰাজ্যসভাৰ সাংসদৰ বাবে আজি মনোনয়ন দাখিল কৰিছে প্ৰমোদ বৰাই কি জনাব ভাল কথা আমাৰ ৰাজ্যসভা MP বা লোকসভা MP এইবিলাক কি আমাৰ লগত কি লেনদেন আছে আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম BTCটোৱেই মেইন তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব কি আনিব শেষ হ'ল নেকি BTCত শেষ হৈছে হোৱা নাই UPPLহে জানিব মই কি ক'ম আমাৰ মই কৈছোঁ বিজনেছ কি সমস্যা আছে বিজনেছ খালি পাহাৰ নাই মই পাহাৰ বনাম নেকি ৰাস্তা দলং এইটো ইলেকশ্যন কমিশ্যনৰ কথা সেইটো ইলেকশ্যন কমিশ্যনে যিটো গাইডলাইন দিছে সেইটো অল ইণ্ডিয়া হৈ আছে মই যিমানটো জানো সেইটো হ'ল আপোনালোকে সেইটো মোক সুধি পেলাই মোৰ পৰা ক্লেৰিফিকেশ্যন মই দিব নোৱাৰে কেলৈ মানে সেইটো ইলেকশ্যন কমিশ্যনৰ কথা সেইটো গোটেই অল ইণ্ডিয়া হৈছে মই যিমানটো জানো বাছ আপুনি ভাষণত কৈছে বিজনেছ যদি পাহাৰ লাগে পাহাৰো বনাই দিম বনামতো
বিজনীত পাহাৰ নাই, আপোনাক পাহাৰ বিজনীবাসী ৰাইজে যদি কয় আমাৰ বিজনী সাব ডিভিজনৰ একটাও পাহাৰ নাই, পাহাৰ বনাই দে, বনাই দিম। সেইটোৱে মানে বিজনী ৰাইজৰ মানে বহুত সমস্যা সৰু এটা কামৰ বাবে কিন্তু পাহাৰৰ নহয় কাজলঘাট যাব লগা হৈছে সৰু এটা কামৰ কাৰণে বৰ্তমান সেইটো এডমিনিষ্ট্ৰেশ্যন ল এণ্ড অৰ্ডাৰ কিবাটো মোৰ হাতত নাই, সেইটো ল এণ্ড অৰ্ডাৰৰ কথা, ইলেকশ্যন কমিশ্যনৰ কথা। সাব ডিভিজন হিচাপে আমাৰ BTCত যদি 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ হৈ আছে সাব ডিভিজনত হ'ব, 40টাৰ ভিতৰত 39 ডিপাৰ্টমেণ্ট আমাৰ হাতত আছে, সাব ডিভিজনত কাম হৈ আছে। ইয়াৰ বাকী ডিপাৰ্টমেণ্টৰ কি হৈছে হোৱা নাই, আমাৰ ট্ৰেন্সফাৰেবল ছাবজেক্ট নহয়। ইয়াৰ ওপৰত আপুনি কুৱেশ্যন কৰিলেও মই উপায় নাই, কি ক'ম। পাৰিলে আমি চব ডিপাৰ্টমেণ্ট আনিব লাগে, এইটোৱে চেষ্টা কৰিব লাগে। বিধানসভা নিৰ্বাচনৰ বাবে আপোনালোকৰ হেলিকপ্টাৰ বুকিং হৈছে নেকি এইবাৰ? হেলিকপ্টাৰ এসপ্তাহ আগত আহিছে, মই বিচৰা নাছিল, সিহঁতে এডভান্স আহি পেলাই আছে। বাকী ল'ব নেকি এইবাৰ? বাকী নহয়, মই কৈছোঁ এইবাৰ মেলা মানুহ বিচাৰি থাকে হেলিকপ্টাৰ দিবৰ কাৰণে, ড্ৰাইভাৰবিলাক আলোচনা কৰি থাকে। মইতো সিদিনা কৈছোঁ অলৰেডি যে বহুতে আমাৰ লগত আলোচনা হৈ আছে যে আমি যাম, আমাক মাতক। তো মই মাথাই নাছিল, এসপ্তাহ আগত আহি পেলাই আছে। এইটো আমাৰ ইয়াতেতো থ'ব জেগা নাই, সেইকাৰণে মই গুৱাহাটীত থ'ব দিছে, আৰু পইচাটো 50% ভাড়াটো ফুল নাদিব মই। ইমান জবৰদস্ত, মই য'ত বিচৰা নাই জবৰদস্ত আহি পেলাই আছে একটা হেলিকপ্টাৰ। আগতে ৰেডি হেলিকপ্টাৰ এইবাৰ? আগতে ৰেডি, কি কৰিব মই, উপায় নাই। মই কৈছোঁ এই মই ইমান ভাড়া দিব নোৱাৰে, 50% লওঁ বাছ।